আজি বনাব লৈছোঁ ফুলকবি আলুৰ সৈতে মাছৰ তৰকাৰী। গৰম তেলত পাঁচফোৰণ অকণমান দি দিছোঁ। আদাখিনি পেষ্ট কৰি ল'লোঁ। পিঁয়াজখিনিৰ ওপৰত তেলখিনি বিৰিঙি উঠিছে। ইয়াত এতিয়া মছলাসমূহ দি দিম। এচামুচ হালধি গুড়ি দি দিছোঁ। আকৌ জলকীয়া গুড়ি দি দিছোঁ। জিৰা গুড়ি, ধনিয়া গুড়ি এচামুচ দি দিছোঁ। এতিয়া লৰাই থাকিম। মছলাখিনি লাগি নধৰিবলৈ ইয়াত পানী অকণমান দি দিছোঁ। ফালি থোৱা জলকীয়া কেইটাও ইয়াত দি দিছোঁ। বিলাহী এটা কাটি লৈছিলোঁ, এইখিনিও ইয়াত দি দিছোঁ। এতিয়া ইয়াত প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। আলু ফুলকবিখিনি ইয়াত দি দিছোঁ। এতিয়া অলপমান সময় লৰাই থাকিম। উতলাই থোৱা পানীখিনি ইয়াত দি দিছোঁ। এতিয়া উতলি থকা তৰকাৰীত মাছ কেইটুকুৰা দি দিছোঁ।